নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অসম গভৰ্ণমেণ্টৰ বা অসমৰ কিছুমান চাকৰিৰ কথা আলোচনা কৰিম। তো 7টা বিভাগত চাকৰি আহিছে। তো ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট, লেবৰেটৰীৰ পৰা ইত্যাদি কৰি বহুতকেইটা এনেকুৱা পষ্ট আছে। তো এই ভিডিঅ'টোত এইকেইটা পষ্টৰ কথা আলোচনা কৰিম। যদি আপোনালোকে আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। প্ৰথম 6টা পোষ্ট DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শিৱসাগৰৰ পৰা হয়। আৰু যিটো 7 নম্বৰ আছে ফাৰ্মাচিষ্ট, সেইটো হৈছে আপোনালোকৰ যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল। তো দুটা পোষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, বা এডভাৰ্টাইজমেণ্ট বা এপ্লিকেশ্যন ফৰ্ম এইবিলাক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক আউট কৰি চাব পাৰিব। তো আপোনালোকে যদি ইয়াৰ বাহিৰেও বেলেগ জব আপডেট, ৰেগুলাৰ জব আপডেট বিচাৰে, তেনেহ'লে আমাৰ হোৱাটছএপ গ্ৰুপ জইন হৈ ল'ব আৰু আমাৰ ৱেবছাইট EDU-Assam+ ভিজিট কৰিব। তাতে ডেইলি জব আপডেটবিলাক দি থকা হয়। তো ইয়াতে ডিটেইলছবিলাক দিয়াই আছে। তো আপোনালোকৰ তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এডভাৰ্টাইজমেণ্ট ডিটেইলছ অপশ্যন এটা আছে। তো ইয়াতে ক্লিক কৰাৰ পিছত এডভাৰ্টাইজমেণ্টখন ডাউনলোড হৈ যাব। তো এইখন হৈছে প্ৰথম 8টাৰ এডভাৰ্টাইজমেণ্ট। তো ইয়াতে আপোনালোকে চাব পাৰিব। তো ৱাল্ক ইন ইণ্টাৰভিউ, তো অফলাইন এপ্লিকেশ্যন, ইয়াৰ এপ্লিকেশ্যনটো অনলাইন নহয়, অফলাইন হ'ব। তো এইকেইটা প্ৰথমকেইটা 6 মাহ কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। তো আপোনালোকে ক'ত ছাবমিট কৰিব লাগিব? তো ছাবমিট কৰিব লাগিব জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শিৱসাগৰত। ইয়াৰে ফৰ্মখন ছাবমিট কৰিব লাগিব। ইণ্টাৰভিউ ডেট 22-23-24 ছেপ্টেম্বৰ তাৰিখে 10টা বজাৰ পৰা। তো প্ৰথমতে ষ্টাফ নাৰ্ছত 10টা ভেকেঞ্চি আছে। তো GNM পাছ হ'ব লাগিব আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী 16,000 টকা। নেক্সট লেবৰেটৰী টেকনিচিয়ান, 2টা পোষ্ট আছে। তো আপোনালোকে ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ান পাছ হ'ব লাগিব গভৰ্ণমেণ্টৰ, আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 15,000 টকা চেলাৰী। তো চেলাৰী হিচাপে এক্সপিৰিয়েঞ্চটো মানে বেছি দিছে। তো চিকিউৰিটিৰ কাৰণে 4টা পোষ্ট আছে। তো হাই ছেকেণ্ডাৰী মেট্ৰিক পাছ হ'ব, এইটো 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ইলেক্ট্ৰিচিয়ান, তো ITI পাছ হ'ব লাগিব, মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। নেক্সট ক্লিনাৰত 7টা পোষ্ট আছে। তো ইয়াতে 8 পাছ হ'লে হ'ব 7,000 টকাৰ চেলাৰী। তাৰপিছত ধুবিৰ কাৰণে 2টা আছে, 8 পাছ হ'লে হ'ব 6,000 টকাৰ চেলাৰী। প্লাম্বাৰৰ কাৰণে এটা পোষ্ট আছে, ITI পাছ হ'ব লাগে আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগে। ইয়াতে 6,000 টকা ফিক্স চেলাৰী। আৰু ৱাৰ্ড বয় 6টা পোষ্ট আছে, 8 পাছ হ'ব লাগিব আৰু মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। তো 7,000 ফিক্স চেলাৰী। তো এই 8টা পোষ্ট হৈ গ'ল। আৰু এটা পোষ্ট আছে, সেইটো চেলাৰী ভাল, 9 নম্বৰ পোষ্ট। তো 9 নম্বৰ পোষ্টটো কৈছোঁ। বাকী আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়াই আছে ইয়াতে। তো আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব। নেক্সট আছে যোৰহাট মেডিকেল কলেজত ফাৰ্মাচিষ্ট পোষ্ট। তো ইয়াতে আপোনালোকে চাব, যোৰহাট মেডিকেল কলেজত ফাৰ্মাচিষ্ট পোষ্ট আহিছে, যিটো টেম্পৰাৰী আৰু কণ্ট্ৰেকচুৱেল বেচিছত হয়। তো ইয়াতে ফাৰ্মাচিষ্ট পজিশ্যন এটা পোষ্টে আছে। কোৱালিফিকেশ্যন কি লাগিব? 12 পাছ হ'ব লাগিব ছায়েন্সৰ পৰা, আৰু আপোনালোকে ডিপ্ল'মা ইন ফাৰ্মাচী D-Pharm পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকে 3 মান্থৰ ইণ্টাৰ্ণশ্বিপটো আপোনালোকৰ থাকিব লাগিব। বাকী এজটো 18ৰ পৰা 24লৈকে। বাকী চেলাৰী আপোনালোকে মান্থলি 25,000 টকাকৈ হ'ব, আৰু লাষ্ট ডেট হৈছে 20 ছেপ্টেম্বৰ তাৰিখ। বাকী ইয়াৰ বাহিৰেও আপোনালোকে APSC, তাৰপিছত RBI, DLSA, তাৰপিছত আছাম DHSৰ জববিলাক চাব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়ে দিম। আৰু এইখন ফৰ্ম আপোনালোকৰ মানে জমা দিব লাগিব, দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল। তো ইয়াতে আপোনালোকে জমা দিব লাগিব। ডকুমেণ্টবিলাক দিয়া আছে। তো ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো, তাৰপিছত এডমিট কাৰ্ড আপোনালোকৰ ইয়াতে, মেট্ৰিক হাই ছেকেণ্ডাৰীৰ, নেক্সট মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, নেক্সট PRC, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, তাৰপিছত চাৰ্টিফিকেট অফ আপোনালোকৰ প্ৰেক্টিকেল ট্ৰেইনিঙৰ চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলে লাগিব, আৰু এক্সট্ৰা কিবা কাৰিকুলাৰ এক্টিভিটি থাকিলে দিব লাগিব। CV বা বায়'ডাটাখিনি লাগিব। বাকী কেনেকৈ চিলেকশ্যন কৰিব? ৰিটেন টেষ্ট বা ৱাল্ক ইন ইণ্টাৰভিউ হ'ব। তো কিমানটা এপ্লাই কৰে সেইটোৰ ওপৰত ডিচাইড কৰি এইটো হ'ব। বাকী এডভাৰ্টাইজমেণ্ট ডিটেইলছখন আপোনালোকে আমাৰ ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। বাকী পষ্টবিলাকৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰে পৰা আপোনালোকে ভিজিট কৰিব পাৰিব। তো ডেইলি জব আপডেটৰ কাৰণে আমাৰ ৱেবছাইট EDU-Assam+ ভিজিট কৰিব, আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ।